নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি অষ্টম শ্ৰেণীৰ নৱম পাঠ গীতামিতম অসমীয়া অনুবাদীৰ সৈতে আগবঢ়া হৈছে। ইতিমধ্যে ছয়মাহিলী পৰীক্ষা সমাগত। পৰীক্ষাৰ সময়সূচী ইতিমধ্যে তোমালোকে পাইছা নিশ্চয়। আগৰ ভিডিঅ'ত সময়সূচী তোমালোকক দিয়া হৈছে, অৰ্থাৎ পৰীক্ষাৰ প্ৰগ্ৰেমখন দিয়া হৈছে। 15 তাৰিখৰ পৰাই পৰীক্ষা অনুষ্ঠিত হ'ব। এই পাঠটোৰ অনুবাদ লগতে কেনেধৰণে পঢ়ে শব্দবোৰ চাবা। প্ৰথম শ্লোকটো দিয়া হৈছে यद् आचरति श्रेष्ठः तत्तदेवेतरो जनः स यत् प्रमाणं कुरुते लोकस्तद् अनुवर्तते। অৰ্থাৎ শ্ৰেষ্ঠ বা জ্ঞানীজনে যি আচৰণ কৰে অন্য সাধাৰণ পুৰুষে তাকে অনুসৰণ কৰে, সেইজনে যিহকে প্ৰমাণ কৰি দিয়ে মানুহে তাকে অনুসৰণ কৰি থাকে। বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গবিহস্তিনি শুনি শৈব সপাকেশ পণ্ডিতাঃ সমদৰ্শিনঃ। অৰ্থাৎ সেই জ্ঞানী পুৰুষজন বিদ্বান আৰু বিনয়ী তথা গৰু, হাতী, কুকুৰ আৰু চাণ্ডালত ব্ৰাহ্মণত সমদৰ্শী হয়। যুক্তাহাৰ বিহাৰস্য যুক্ত শ্ৰেষ্ঠস্য কৰ্মসু যুক্ত স্বপ্নৱবোধস্য যোগো ভৱতি দুঃখঃ। ইয়াৰ অৰ্থ হ'ল যাৰ খোৱা বোৱা আৰু বিহাৰ অৰ্থাৎ মনোৰঞ্জন আদি যথা নিয়মেৰে চলি থাকে, কৰ্ম কৰাটো যাৰ আচৰণ নিয়ন্ত্ৰিত, যাৰ হোৱা জাগ্ৰত হোৱা নিয়মিত, সেইজনেই দুখনাশক এই যোগ লাভ কৰে। যৎ কৰোষি যৎ যজুষি দদাসি যৎ পশ্যসি কৌন্তেয় তৎকুৰু সমদৰ্পণম। অৰ্থাৎ হে কুন্তীপুত্ৰ, তুমি যি কামেই কৰা, যি খোৱা, যি হৱন কৰা, যি দানকে দিয়া আৰু যি তপস্যা কৰা, সেই সকলোবোৰ মোক অৰ্পণ কৰা। অদৃষ্টা সৰ্বভূতানাং মৈত্ৰঃ কৰুণ এব চ নিৰ্মমো নিৰহংকাৰঃ সমদুঃখ সুখ স্বামী। অৰ্থাৎ যিজন পুৰুষ সকলো প্ৰাণীৰ প্ৰতি বৈৰী ভাৱৰহিত, মৰমীয়াল, স্বাৰ্থৰহিত, সকলোৰে প্ৰতি স্নেহশীল, অহৈতুক দয়ালু তথা মমত্ববৰ্জিত, অহংকাৰ শূন্য, সুখ আৰু দুখৰ প্ৰতি সমভাৱাপন্ন আৰু ক্ষমাশীল। দেৱ দ্বিজ গুৰু প্ৰজ্ঞ পূজনং শৌচমাৰ্জৱম ব্ৰহ্মচৰ্য অহিংসা চ শৰীৰং তপ উচ্যতে। অৰ্থাৎ দেৱতা, ব্ৰাহ্মণ, গুৰুমাতা, পিতা, আচাৰ্য, বৃদ্ধ আৰু জ্ঞানীজনক পূজন তথা পবিত্ৰতা, সৰলতা, ব্ৰহ্মচৰ্য আৰু অহিংসা এইবিলাকক শাৰীৰিক তপ বুলি কোৱা হয়। অনুদ্ৰেগকৰং বাক্যং সত্যং প্ৰিয়হিতং চ যৎ শ্ৰদ্ধায়াভ্যাসনং চৈব বাংময়ং তপ উচ্যতে। উদ্বেগ উৎপন্ন নকৰা, প্ৰিয় আৰু হিতকাৰক আৰু যথাৰ্থ ভাষণ তথা যি বেদাদি শাস্ত্ৰৰ পঠন আৰু পৰমেশ্বৰৰ নাম জপৰ অভ্যাস, এইবিলাকক বাণী সম্বন্ধী তপ বুলি কোৱা হয়। মনঃ প্ৰসাদঃ সৌমোত্ৰং মৌনমাত্ম বিনিগ্ৰহঃ ভাৱ সংশুদ্ধিৰিত্যেত
তপোমানসম উচ্যতে। ইয়াৰ অৰ্থ হ'ল মনৰ প্ৰসন্নতা, শান্ত ভাৱ, ভগৱত চিন্তনৰ স্বভাৱ, আত্মসংযম আৰু অন্তঃকৰণৰ যথাযথ পবিত্ৰতা, এইবিলাকক মন সম্বন্ধী তপ বুলি কোৱা হয়। যত্ত যোগেশ্বৰ কৃষ্ণ যত্ত পাৰ্থো ধনুৰ্ধৰঃ যত্ৰ শ্ৰীবিজয়ো ভূত্ৰী ধ্ৰুৱানীতি মতি মম। হে মহাৰাজা, য'ত যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ বিৰাজমান, য'ত গাণ্ডীৱধাৰী অৰ্জুন, তাত শ্ৰীবিজয়, বিভূতি, দৃঢ় নীতি থাকিবই, এয়া মোৰ দৃঢ় মত। গতিকে অনুবাদটো ইমানেই আছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰশ্নখিনি প্ৰয়োজন হ'লে তোমালোকে জনাবা, প্ৰশ্নখিনি লৈ আহিম। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ তথা 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নপত্ৰসমূহ লগে লগেই লাভ কৰি থাকিবা। নমো নমঃ।